নমস্কাৰ সকলোকে সুখ দুখৰ মাজেৰে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ কিবা এটা স্পেচিয়েল বনাই খাওঁ আৰু আপোনালোককো দেখাওঁ মইনো কি খাওঁ কি বনাওঁ। বহুতে হয়তো খাই পাইছে, বহুতে হয়তো খাই পোৱা নাইকিয়া, আৰু যদি আপুনি খাই পোৱা নাইকিয়া এবাৰ এইটো বস্তু খাই চাব, বহুত বেছি ভাল লাগে। আকৌ কেতিয়া খাওঁ লাগি থাকিব, আৰু তাৰ বাবে লাগিব কেঁচা পিঠাগুড়ি। আজি মা আৰু মই পিঠাগুড়ি খুন্দিছিলোঁ, তাৰে এবাটি কেঁচা পিঠাগুড়ি মই ভাজি লৈছোঁ। ঘৰত যদি আপোনাৰ ভজা পিঠাগুড়ি আছে তেতিয়াহ'লে আপুনি নাভাজিলেও হয়, ভজা পিঠাগুড়ি দিয়ে আপুনি কৰিব পাৰে, কিন্তু আমাৰ ঘৰত ভজা পিঠাগুড়ি নাছিলে, সেইটো কাৰণে মই অলপ কেঁচা পিঠাগুড়ি ভাজি ল'ব লগা হৈছে। আৰু এইফালে জুইডাল দেখিছেনে কিমান ডিষ্টাৰ্ব দিছে, একদম ধোৱাই অৱস্থা নাই, নুমাই গৈছে। আৰু এইফালে দেখিছে মোৰ কানি একদম মানে অৱস্থা নাইকিয়া, ইমানেই ধোৱাইছে, দেখিছে হয়তো আপোনালোকে কিমান ধোৱা আহিছে, জুইডাল নুমাই গৈছে। ফাইনেলি তাৰপিছত লাষ্টত যেনিবা মই জুইডাল ভালকৈ ধৰিব পাৰিলোঁ। আৰু এইফালে দেখিছে পিঠাগুড়িখিনি অকণমান ৰংচোৱা হ'ব দিব লাগে, যেতিয়া অকণমান ৰঙা হয় আৰু তেনেকুৱা হোৱালৈকে মই সেইখিনি টাইমতে অলপ ভিতৰলৈ কিবা আনিব গৈছিলোঁ, একদম মানে দেৰি গুচি গ'ল আৰু তলত লাগি ধৰিলে। এয়া দেখিছেনে ক'লা হৈ গৈছে। তাৰপিছতে এয়া অলপ গৰম পানী লৈ পেলাই পিঠাগুড়িখিনি ভালকৈ ঘুটি ল'লোঁ। গৰম পানী দিব দেই, ঠাণ্ডা পানী নিদিব। তাৰপিছতে এয়া তেলতে পাঁচফোৰণ, তাৰপিছত হালধি দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইফালে মানে বনাই লোৱা পিঠাগুড়ি ঘোলখিনি দিলোঁ, দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ গৈছে, খাবলৈ বহুত বেছি ভাল লাগে। আৰু পানী অলপ কম হোৱা যেন লাগিলে, আৰু সেইটো কাৰণে অলপ গৰম পানী ঢালি দিলোঁ। আপোনালোকে মানে অলপ লঠৈ নিচিনা হৈ গ'লে বেয়া লাগে ন, অলপ জোল টাইপৰ হ'ব লাগে, সেইটো কাৰণে। মই যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ সেইকাৰণে ইমান মানে জোখ এটা মই জানা নাইকিয়া। আৰু ইয়াতে যদি আপুনি ঔটেঙা দিয়ে বেছি ভাল লাগে খাই পেলাই, কিন্তু ঔটেঙা নাছিলে, সেইটো কাৰণে মই নেমুকে চেপি দিলোঁ। আৰু এইফালে জুইডাল আকৌ নুমাই গৈছে, দেখিছে কিমান ডিষ্টাৰ্ব দিছে, কিমান ধোঁৱা আহিছে। একদম মানে মই ভাল পাওঁ যিহেতু, সেইটো কাৰণে ধোঁৱাতেই বনাই খাম। আৰু এইফালে কেঁচা জলকীয়া দি দিলোঁ, আৰু এইফালে এটা কণী আছিলে বইল কৰা, ভাজি পেলাই দি দিলোঁ। যিহেতু ইয়াত মাছ দিব লাগে, মাছ দিলে বেছি ভাল লাগে, কিন্তু মই মাছ নাখাওঁ, সেইটো কাৰণে মই কণী এটাকে ভাজি পেলাই দি দিলোঁ। হ'লেও বহুত বেছি ভাল লাগিছে, মানে আপোনালোকে যদি মাছ দিয়ে আৰু বেছি ভাল লাগিব। আৰু এইফালে মোৰ তৰকাৰী ৰেডি, পিঠাগুড়ি তৰকাৰী। চাওক কিমান বেছি ভাল লাগিছে দেখি পেলাই, দেখিছেনে? এবাৰ খাই চাব, খাই চালে গম পাব কিমান বেছি ভাল লগা হয়। তো আজিলৈ মই খাওঁ। যদি আপোনালোকে এবাৰ টেষ্ট নকৰে, এটা মানে বহুত কিবা ডাঙৰ এটা বস্তু মিছ কৰি দিব দেই। তো এবাৰ খাই চাব আপোনালোকে বনাই। তো আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।